ৰাজহাড়ডালো ভাঙি দিম যাতে আৰু অসমখনত সিহঁতে শান্তিত থাকিব নোৱাৰে কাৰণ কংগ্ৰেছে কি বিচাৰে যে বাংলাদেশী মুছলমান বিলাকৰ লগত তেওঁলোকে সকলো সুবিধা দিব খোজে কিন্তু আমি অসমত বাস কৰা অসমীয়া ভাৰতীয় আৰু আমাৰ হিন্দু সমাজত সকলো মানুহৰ কাৰণে যোৱা 5 বছৰ আমি কাম কৰিছো কংগ্ৰেছে কাৰ কাৰণে কাম কৰে বাংলাদেশী মিয়াৰ কাৰণে কাম কৰে আমি কাৰ কাৰণে কাম কৰো আমাৰ নিজৰ ৰাইজৰ বাবে আমি কাম কৰো আৰু আপোনালোকে দেখিছে যে আজি অসমত বিজেপি চৰকাৰ থকা কাৰণে অসমীয়া বঙালী হিন্দীভাষী গোৰ্খা ট্ৰাইবেল মিচিং সোণোৱাল আমাৰ দেউৰী বড়ো আমি যিমান মানুহ আছো আমি মিলা প্ৰীতিৰে আছো কোনো গণ্ডগোল হোৱা নাই সকলো মহিলাই আঁচনি পাইছে সকলো যুৱকে আঁচনি পাইছে আৰু আজি আমাৰ ৰাজ্যখন আগবাঢ়ি গৈ আছে শিশিৰ বৰগাঁও আজি আমি শান্তি ধুনীয়া ৰাস্তা হৈছে বগীবিলৰ দলং হ'ল আজি আমাৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিল শিশিৰ বৰগাঁৱৰ কাৰণে কাম কৰিব লাগিব আৰু আপোনালোকৰ কাৰণে কাম কৰিবৰ কাৰণে মই নিজেও আছো লগত প্ৰধান বৰুৱাও আছে আমি দুইজনে মিলি জীৱন গগৈক সহায় কৰিম যাতে আমাৰ শিশিৰ বৰগাঁও সমষ্টিটো আগুৱাই যাব নৰেন্দ্ৰ মোদী দিল্লী দিছপুৰত মামা লগত প্ৰধান বৰুৱা জীৱন গগৈ খালি গাড়ীহে চলাব পেট্ৰল আমিয়ে ঢালি থাকিম কিমান স্পীডত চলাম হয়নে নহয় আমি জীৱন গগৈক জিকাম নে নিজিকাম শিশিৰ বৰগাঁও ৰাইজক মই অনুৰোধ কৰিম সকলোৱে এইবাৰ নিৰ্বাচনত জীৱন গগৈক বিজয়ী কৰিব আৰু অসমৰ ৰাইজৰ লগতে শিশিৰ বৰগাঁৱৰ উন্নতিৰ কাৰণেও আমাক কাম কৰাৰ সুবিধা দিব চৰকাৰ বিজেপি আহিবই অলপ আগতে মই নাওবৈচাত টিভিত কৈছো যে কংগ্ৰেছে এইবাৰ 20খনো সিট নাপায় আৰু বিজেপিয়ে 90ৰ ওপৰত সিট পাব 100খনো পাই যাব পাৰে 90টোতো পাবই লাহেকৈ 100খনো পাব পাৰে কিন্তু কংগ্ৰেছে এইবাৰ 20খন আসনো পাব নোৱাৰে কাৰণ অসমৰ মানুহে দেখা পালে যে 5 বছৰত যদি মামাই চাকৰি দিব পাৰে ৰাস্তা বনাব পাৰে অংগনবাদী কেন্দ্ৰ বনাব পাৰে ইউনিভাৰ্চিটি আনিব পাৰে মেডিকেল কলেজ আনিব পাৰে কংগ্ৰেছে আমাক খালি ধুতি লুঙি দি কিয় আছিল হয়নে নহয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ